প্ৰতিগৰাকী কণমানি ছোৱালীৰ মাজত নিহিত হৈ থাকে এক বিশাল সম্ভাৱনাৰ বীজ, যি ভালদৰে লালন পালন কৰিলে আমাৰ দেশৰ ভৱিষ্যত সলনি হ'ব। এয়া চান্দিনী। তাই এখন সৰু গাঁৱৰ ছোৱালী। তাই ৮ম শ্ৰেণীত উত্তীৰ্ণ হৈছে আৰু নিজৰ পঢ়া-শুনা আগবঢ়াই নিবলৈ আগ্ৰহী। কিন্তু তাই বাস কৰা স্থানত কোনো মাধ্যমিক বিদ্যালয় নাই। তাইৰ মাক-দেউতাকে ভাবে যে তাইক আৰু অধিক শিক্ষিত কৰাটো কোনো মূল্যৱান বিনিয়োগ নহয়, বিশেষকৈ কাৰণ তেওঁলোকে ইতিমধ্যে আৰ্থিকভাৱে সংগ্ৰাম কৰি আছে আৰু তাৰোপৰি তাই এগৰাকী ছোৱালী। চান্দিনীৰ বয়স মাত্ৰ ১৪ বছৰ। এইখিনিতে চান্দিনীৰ বয়সৰ ছোৱালীৰ নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ খুব কম থাকে। কিন্তু এইটো এনেধৰণৰ হ'ব নালাগে। এতিয়া চাওঁ আহক, চান্দিনী স্কুলত থাকিলে কি হল হয়। উচিত শিক্ষাৰে শিক্ষিত হৈ তাই এনেকুৱা এটা চাকৰি পাব পাৰে যে তাইক আৰ্থিকভাৱে স্বাধীন হ'বলৈ সক্ষম কৰে আৰু দৰিদ্ৰতাৰ চক্ৰক ভাঙি ওলাই যাব পাৰে। শিক্ষিত মহিলা থকা দেশসমূহ অধিক সুৰক্ষিত, সুস্থ আৰু অধিক সমৃদ্ধিশালী। আৰু অৰ্থনীতিও তাত নাটকীয় উত্থান পায় যদিহে আমাৰ সকলো ছোৱালী সম্পূৰ্ণ শিক্ষা লৈ কৰ্মশক্তিত যোগদান কৰে। আমি আমাৰ ডিজিপিৰ অবিশ্বাস্য $৭৭০ বিলিয়ন যোগ কৰিব পাৰোঁ। আৰু যেতিয়া তেওঁলোক লাভৱান হ'ব, আমাৰ দেশখনো জিলিকি উঠিব।